অসমত এটা অস্থিৰ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে চেষ্টা চলাই থকা হৈছে আৰু এই অস্থিৰ পৰিস্থিতি আন কোনো শক্তিয়ে নহয় বিজেপি দল আৰু চৰকাৰে কৰি থকা যেন লাগে বিশেষকৈ ভাৰত পাকিস্তান যুদ্ধৰ গহনা লৈ আৰু তাৰ সুবিধা লৈ বৰ অসৎ মন্তব্যৰে কিছুমান কাম কৰি থকা হৈছে যাৰ লগত দেশপ্ৰেমৰ কোনো সম্পৰ্ক নাই গোটেই দেশতে হঠাতে দলিলহীন বাংলাদেশী বা বিদেশী নাগৰিকক খেদি পঠিয়াবলৈ সমগ্ৰ ৰাজ্যলৈ এটা বিজ্ঞপ্তি পঠাইছে আৰু চাৰিওফালে অভিযোগ উঠিছে যে তাৰ গহনা লৈ কোনো বাছ বিচাৰ নোহোৱাকৈ যধে মধে মানুহ ধৰি সীমান্তৰ ওচৰত পহুচাই দিয়া হৈছে কেইবাদিনো ধৰি বহু কাল ধৰি এই কামটো কৰি থকা হয় কিন্তু বাংলাদেশৰ কাৰণেও এটা আপত্তিজনক কথা হ'ব আৰু এইটো আন্তৰ্জাতিক নিয়মৰ সপক্ষে নিশ্চয় নহয় সীমান্ত অঞ্চলত খিলঞ্জীয়া মানুহৰ হাতত বন্দুক দিয়া ব্ৰহ্মাস্ত্ৰ দিয়া এই কথাৰ তাৎপৰ্য কি তোমালোকে নিজৰ তোমাৰ সীমান্তৰক্ষী বাহিনী বা এনেকুৱা ধৰণৰ যিবোৰ অৰ্ধসামৰিক বাহিনী আছে বা সামৰিক বাহিনী তাত মোতায়েন কৰা যাৰে তাৰে হাতত যধে মধে এই মাৰণাস্ত্ৰ দিয়াৰ তাৎপৰ্য কি হ'ব পাৰে আৰু তাৰ ফলত যদি সাধাৰণ নিৰীহ মানুহৰ প্ৰাণ যায় তেওঁলোকৰ তাত কোনো বিবেকৰ দংশন নহয় গৌৰৱ গগৈ ৰিপুণ কৰা তেওঁলোকৰ পাকিস্তানৰ এজেণ্ট সজাই দিয়া হৈছে তো এই ধৰণে কথাবিলাক এটা অস্থিৰ পৰিস্থিতি আৰু সন্দেহ সংশয় ভয়ৰ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰিছে কামবোৰত এজন নিৰীহ নাগৰিক সাংবাদিকক তেওঁৰ কামৰ কাৰণে এটা তেওঁক ধন্যবাদ দিয়াৰ বদলি তেওঁক মাৰপিট কৰি ঘূণীয়া কৰি তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ জাপি দিয়া হৈছে আৰু কা বিৰোধী সমন্বয় সমিতিয়ে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰে আৰু এই দুৰ্ভাগীয়া সাংবাদিকজনৰ ক্ষতিপূৰণ বিচাৰে আৰু এই কাৰ্যৰ কাৰণে আচলতে যিজন দোষী যিসকল দোষী তেওঁলোকক ধৰা পেলাই শাস্তি দিয়াটো বিচাৰে